প্ৰকৃততে জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা দিবলৈ অসমলৈ অহা নাছিল গৌতম আদানী। ব্যৱসায়িক স্বাৰ্থতহে অসমলৈ আহিছিল গৌতম আদানী। অসমত হ'ব আদানীৰ ৩,২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প। শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সৰব সভাপতি লুৰিণজ্যোতি গগৈ কিয় সংগোপনে ৰখা হৈছে ইমান বৃহৎ তাপবিদ্যুৎ প্ৰকল্পৰ সকলো কথা। এমাহৰ ভিতৰতে কেনেকৈ যাৱতীয় সকলো অনুমোদন লাভ কৰিলে গৌতম আদানীয়ে, তাৰিখ সহ তথ্য প্ৰদান কৰি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ। অক্টোবৰ দিনাখন নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আদানীয়ে পাইছে 15 অক্টোবৰত এপিডিচিএল বৰ্ড মিটিঙে যাৱতীয় অনুমোদন প্ৰদান কৰিছে। 17 অক্টোবৰত ৰেগুলেটৰী কমিশ্যনে তেওঁলোক বহিছে, শুনানি লৈছে, শুনানি গ্ৰহণ কৰিছে আৰু 22 অক্টোবৰত আদানীৰ প্ৰস্তাৱিত যিটো বিদ্যুৎ মাচুল যিটো মূল্যত বিক্ৰী কৰিব এপিডিচিএলে কিনিব, এইটো চিলমোহৰ মাৰি দিয়া হৈছে। আৰু তাৰ পাছৰ ঘটনাটো 25 অক্টোবৰত কুমাৰ সঞ্জয় কৃষ্ণৰ ৰিটায়াৰমেণ্ট হৈছে, অৱসৰ গ্ৰহণ কৰিছে। হ'ল কি, হ'ব লাগিছিল কি? সাধাৰণতে ইমান ডাঙৰ প্ৰকল্প এটা প্ৰতিষ্ঠা কৰিলে কি কথা আহে যে পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিব নে নপৰিব, এনভাইৰমেণ্টেল ইম্পেক্ট ষ্টাডি হ'ব লাগে, জনশুনানি যিটো পাব্লিক হিয়াৰিং হয় এইটো হ'ব লাগে। পৰ্বতজোৰাই কওক বা ৰূপসীয়ে কওক, ধুবুৰীয়ে কওক, ক'ত হৈছে? ক'তো হোৱা নাই। আদানীৰ দিল্লীৰ বাসগৃহলৈ গৈছিল অসমৰ মুখ্যমন্ত্ৰী। এতিয়া 2 নৱেম্বৰ 2025 চনৰ 2 নৱেম্বৰত য'ত গৌতম আদানী থাকে সেইটো হ'ল ভগৱত দাস ৰোড। ভগৱত দাস ৰোডত অসমৰ মুখ্যমন্ত্ৰীয়ে 2 নৱেম্বৰত আদানীৰ ঘৰলৈ গৈছে। সময় একেবাৰে কৈছোঁ, সময় 1:40, ভগৱত দাস ৰোড। আৰু অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ পাৱাৰফুল এগৰাকী নেতা বুলি যিগৰাকীয়ে কৈ থাকে, কথাই কথাই জহাই থাকে। আদানীৰ ঘৰত 20 মিনিট বহি থাকিব লগা হ'ল। আদানী 2 বজাত আহিছে। 2 বজাত অহাৰ পাছত গৌতম আদানীৰ লগত আধা ঘণ্টা কথা বতৰা হৈছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী তাৰ পৰা ওলাই আহিছে। জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জনাবলৈকে আহিছিল নে আদানী? 3 অক্টোবৰৰ আগত 28 ছেপ্টেম্বৰত জুবিনদাৰ মৃত্যুৰ মহাপ্ৰয়াণৰ পিছত 28 ছেপ্টেম্বৰ দিনটোত গৌতম আদানী জুবিনদাৰ ঘৰলৈ আহিছিল। ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ। আমি বিচাৰিছোঁ যে মহাশক্তিমন্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় গৌতম আদানীৰ ঘৰত 20 মিনিট ৰৈ থাকিব লগা হ'ল, কিয় তেওঁৰ ঘৰলৈ যাব লগা হ'ল, কিয় নিশিকান্ত দুবেৰ তালৈ যাব লগা হ'ল? কয়লাৰ লিংকেজ অলৰেডি পাইছে নেকি? আমাকতো অসমক জনোৱা নাই। 3.2 গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ কয়লা ক'ত লাগিব, ক'ৰ পৰা আহিব? নে ৰেলৰ মন্ত্ৰীৰ লগত কথা পাতোঁতে যিটো টাৰ্মিনেল তেওঁলোকে নতুন এটা লাইন খুলিছে নহয়, যিটো উমৰাংচুৰ লগত জড়িত হৈছে, নতুনকৈ প্ৰকাশ হৈছে, এইটোৰ লগত কিবা সম্পৰ্ক আছে নেকি? উমৰাংচুৰ লগত এই ৰেলৰ লাইনৰ কিবা সম্পৰ্ক আছে নে? নিশিকান্ত দুবেৰ সেই ঝাৰখণ্ডৰ এই ৰাজমহল কোলফিল্ডৰ লগত ইয়াত কিবা সম্পৰ্ক আছে? আমাকতো ক'ব লাগিব নহয়। এইবোৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়। হাজাৰ হাজাৰ ল'ৰা ছোৱালী তাত চাকৰি পাব লাগিব। আমি এই যে তাপবিদ্যুৎ প্ৰকল্পটো হ'ব, অসমৰ কি লাভ হ'ব এইটোতো আমাক জনাব লাগিব। মুখ্যমন্ত্ৰীৰ চকী বচাবলৈকে আদানীক সন্তুষ্ট কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? যে মানুহৰ মাজত বা দিল্লীটো ব্যাপক চৰ্চা হৈছে যে মুখ্যমন্ত্ৰীৰ চকী একেবাৰে হিলি গৈছে, মুখ্যমন্ত্ৰীৰ অৱস্থা থৰক বৰক বুলি চাৰিওফালে আলোচনা চলি আছে। তেনে পৰিস্থিতিত, তেনে পৰিৱেশতে গৌতম আদানীক লগ কৰি, গৌতম আদানী যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ, এমাহৰ ভিতৰতে 3.2 গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ সকলো ধৰণৰ ফৰ্মেলিটি, সকলো ধৰণৰ যিবোৰ পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বা সকলো ধৰণৰ নীতি নিয়ম এমাহৰ ভিতৰতে সম্পূৰ্ণ কৰি গৌতম আদানীৰ হাতত এই যে যিটো তাপবিদ্যুৎ প্ৰকল্প অনুমোদন কৰিবৰ তেওঁক দিবৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ লগত মুখ্যমন্ত্ৰীৰ চকীত থৰক বৰক হোৱাৰ সম্পৰ্কটো জড়িত হৈ আছে নেকি? এই থৰক বৰক হোৱা চকীখন কোনোমতে বচাবৰ কাৰণেই গৌতম আদানীৰ যোগেদি 3.2 গিগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প ক্ষমতাসম্পন্ন এই প্ৰকল্পৰ সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া 1 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিছে নেকি? কথা হ'ল পৰ্বতজোৰা ৰূপসীৰ তাপবিদ্যুৎ প্ৰকল্প হ'বলগীয়া স্থানত হৈ আছে প্ৰতিবাদ। কিন্তু প্ৰতিবাদক ভ্ৰূক্ষেপ নকৰি ৰাজহুৱা শুনানি বা পাৰিপাৰ্শ্বিক প্ৰভাৱৰ কথা আওকাণ কৰি চৰকাৰে খৰখেৰাকৈ সকলো কাম আগবঢ়াই নিয়াটোৱে নিশ্চয়কৈ সন্দেহৰ উদ্বেগ ঘটাইছে। ভিডিঅ' জাৰ্নেলিষ্ট দীপক স্বৰ্গীয়াৰীৰ সৈতে নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।